সকলগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ভাল খবৰ লৈ আনিছো কিন্তু ৰাজ্য চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ইতিমধ্যে পূৰণ কৰিলে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি কৰিলে নিযুত মইনা আঁচনিৰ আজি খানাপাৰাত মুকলি কৰিলে হায়াৰ সেকেন্ডাৰী স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰীৰ বাবে এই ধন আৰু ইয়াৰ লগতে কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে কোনে কোনে লাভ কৰিব এই ধন কেতিয়াকৈ লাভ কৰিব এই ধন সকলো কথা উল্লেখ কৰিছে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ডাঙৰ খবৰ ছাত্ৰীসকলৰ বাবে আৰম্ভ হল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আজিৰে পৰা মুকলি কৰা হল শুভাৰম্ভ হল আজিৰে পৰা নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা ছাত্ৰীসকলৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতি মাহৰ 11 তাৰিখে বেংক একাউণ্টত সোমাব ধন প্ৰতি মাহৰ 11 তাৰিখে ছাত্ৰীসকলে নিজৰ বেংক একাউণ্ট পৰীক্ষা কৰক হায়াৰ সেকেন্ডাৰী পৰা স্নাতকোত্তৰলৈকে ছাত্ৰীয়ে পাব ভাল খবৰ কেৱল ছাত্ৰীসকলৰ বাবে এই ভাল খবৰ নহয় ছাত্ৰসকলকো শীঘ্ৰে ভাল খবৰ দিয়াৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গৰম বন্ধৰ সময়ত কিন্তু নাপাব ধন কেতিয়া এই ধন লাভ নকৰে সেই সন্দৰ্ভতো কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিদ্যালয়ত অত্যধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব ধন যিসকল ছাত্ৰী বিদ্যালয়ত অনিয়মীয়া উপস্থিতি তেওঁলোকে নাপাব স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীও নাপাব ধন গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চৰকাৰৰ যি এই সিদ্ধান্ত সেই সিদ্ধান্ত অনুসৰি বিয়াত বহিলে আপুনি নাপাব গতিকে স্নাতক পৰ্যায়লৈ বিয়াত নবহিলে লাভ কৰিব এই ধন ৰাজ্যৰ 1,59,093 গৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব ধন কিন্তু পৰৱৰ্তী সময়ত 10 লাখৰো অধিক ছাত্ৰী সামৰি লোৱাৰ সংকল্পৰ কথা উল্লেখ কৰিছে হায়াৰ সেকেন্ডাৰী প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব 1000কৈ টকা স্নাতক পৰ্যায়ত পাব 1250 টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীয়ে পাব 2500 টকাকৈ অনুদান ছাত্ৰীসকলৰ বাবে ইতিমধ্যে আজিৰে পৰা মুকলি কৰিছে এই আঁচনিৰ এই অভিলাষী আঁচনিৰ ধন আগন্তুক প্ৰতিটো মাহত 11 তাৰিখে সোমাব এই আঁচনিৰে 10 লাখ শিক্ষাৰ্থীক সামৰি লোৱাৰ লক্ষ্য বান্ধি লৈছে এতিয়া ৰাজ্য চৰকাৰে ছাত্ৰীসকলৰ বাবে অনাই নিযুত মইনা আঁচনিৰ লক্ষ্য কি এই নিযুত মইনা আঁচনিৰ লক্ষ্য হৈছে কন্যা সন্তানক উচ্চ শিক্ষিত কৰাৰ লক্ষ্য চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত কন্যা সন্তানক উচ্চ শিক্ষিত কৰাৰ আৰু সমান্তৰালভাৱে বাল্য বিবাহ ৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ চৰকাৰ এই অভিলাষী আঁচনিৰ মূলতে হৈছে বাল্য বিবাহ ৰোধ আৰু কন্যা সন্তানক উচ্চ শিক্ষিত কৰি গঢ়ি তোলা আজিৰে পৰা মুকলি কৰা শুভাৰম্ভ কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আৰু আজিৰে পৰা ৰাজ্যৰ হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰত অধ্যয়নৰত ছাত্ৰীৰ একাউণ্টত সোমাব ধন আজি প্ৰথম যিহেতু শুভাৰম্ভ কৰিছে গতিকে প্ৰত্যেকগৰাকী ছাত্ৰীৰ হাতত আজি দিয়া হৈছে এই ধনৰ চেক পাত আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ আগন্তুক মাহসমূহৰ পৰা প্ৰতি মাহৰ 11 তাৰিখে ছাত্ৰীসকলে বেংক একাউণ্ট পৰীক্ষা কৰিব প্ৰতি মাহৰ 11 তাৰিখে তেওঁলোকৰ একাউণ্টত সোমাব নিযুত মইনা আঁচনিৰ ধন নিযুত মইনা আঁচনিৰ ধন পাবলৈ ছাত্ৰীসকলৰ যোগ্যতা কি হ'ব লাগিব সেই সন্দৰ্ভতো কৈছে তেওঁলোকে কম বয়সত বিয়া পাতিলে কলেজত পঢ়ি থাকিলেও কিন্তু এই সুবিধা নাপাব গতিকে স্নাতক পৰ্যায়লৈকে এগৰাকী ছাত্ৰী কেতিয়াও বিয়াত নবহিব যদিহে বিয়াত বহে তেনেহ'লে কিন্তু নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত হ'ব লাগিব গতিকে ৰাজ্যৰ 10 লাখ শিক্ষাৰ্থীক যেহেতু সামৰি লোৱাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকগৰাকী কন্যা সন্তানকে উচ্চ শিক্ষিত কৰি গঢ়ি তুলিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু এইবাৰ প্ৰথমবাৰৰ বাবে মুকলি কৰি নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰিয়ে খানাপাৰাত সেই বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰীসকলৰ বাবেও বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত এটা ডাঙৰ খবৰ ছাত্ৰীসকলৰ বাবে বৃহৎ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যি ধৰণে ঘোষণা কৰিছিল যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি এতিয়া আখৰে পালন কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু ইতিমধ্যে ৰাজ্যত 1,59,093 গৰাকী ছাত্ৰীৰ হাতত গুজি দিছে আজি নিযুত মইনা আঁচনিৰ ধন আৰু পৰৱৰ্তী সময়ত 10 লাখৰো অধিক ছাত্ৰীক সামৰি লোৱাৰ উদ্দেশ্য সামৰি লোৱাৰ সংকল্পৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি কথা উল্লেখ কৰিছে কি যোগ্যতা থাকিলে লাভ কৰিব এই নিযুত মইনা আঁচনিৰ ধন আৰু ইয়াৰ বাবে তেওঁলোকে আগন্তুক প্ৰতিটো মাহৰ 11 তাৰিখে কিমান সময়ত তেওঁলোকৰ বেংক একাউণ্টত ধন সোমাব সকলো কথা উল্লেখ কৰিছে আনহে নালাগে নিযুত মইনা আঁচনিৰ উদ্দেশ্য আৰু লক্ষ্য সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আমি সেই মন্তব্য আগবঢ়াম অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব মই এই কথাটো এই কাৰণে কৈছো যে দেউতাৰ যেহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে গতিকে আজিৰ পৰা ঘৰত আমি কৈ দিম যে 11 তাৰিখে
যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব বেলেগৰ একাউণ্টত এই টকাটো নুসুমায় ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম কেতিয়ালৈকে পাম যে ফাৰ্ষ্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি সেকেন্ড ইয়াৰত নাম ভৰ্তি কৰিম সেকেন্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰো তেতিয়া আমি সেকেন্ড ইয়াৰৰ পইচা পাম কিন্তু কোনোবাই যদি ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়া হলে সেকেন্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ আৰু এটা সৰু ইয়াত শৰ্ত নহয় পৰামৰ্শ যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয় সেইকাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু শৰ্তকেইটা আমি পূৰণ কৰিব লাগিব বছৰত আমি 10 মাহ পাম 2 মাহ গৰম বন্ধ থাকে গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাওঁ আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে এটেন্ডেন্স নাই তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম অন্তত আমি ইউনিভাৰ্সিটিয়ে যিমান এটেন্ডেন্স বিচাৰে সিমানখিনি এটেন্ডেন্স যাতে আমাৰ থাকে ঠিক তেনেকে যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা যি পাব তেওঁলোকেও ডিগ্ৰী সেকেন্ড ইয়াৰতো পাব ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব খালি সেকেন্ড ইয়াৰত অৰ্থাৎ থাৰ্ড সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব ফিফথ সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব মাত্ৰ পোষ্ট গ্ৰেজুৱেট সেকেন্ড ইয়াৰতো নাম ভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব এতিয়া বহুতে মোক কয় সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালো তোমালোকেও পাবা মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব লাগিব কোনোবা সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই মই উত্তৰটো মোৰ এইটো হ'ব তোমালোকেও পাবা মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নাম ভৰ্তি কৰাব লাগিব যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী পঢ়ি থাকোতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব কাৰণ এই পইচাটো আমি এই কাৰণে দিছো যাতে ডিগ্ৰীলৈকে আমি বিয়াত নবহো দেউতা মই বেয়া পাব নেকি আকৌ মই বিয়াত নবহো বুলি কোৱা কাৰণে আমি ডিগ্ৰীলৈকে বিয়াত বহিব নালাগে কিন্তু ইউনিভাৰ্সিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব অৰ্থাৎ আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বিয়াত নবহে সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্সিটি বা বিএডত পঢ়িব তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত ল'ৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত তাত আমি পৰামৰ্শ দিব নুখোজো অহা মাহৰ পৰা 11 তাৰিখে বেংকত
11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিকটিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব মই এই কথাটো এই কাৰণে কৈছো যে দেউতাৰ যেহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে গতিকে আজিৰ পৰা ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব বেলেগৰ একাউণ্টত এই টকাটো নুসুমাই ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম কেতিয়ালৈকে পাম যে ফাৰ্ষ্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি সেকেন্ড ইয়াৰত নাম ভৰ্তি কৰিম সেকেন্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰো তেতিয়া আমি সেকেন্ড ইয়াৰৰ পইচা পাম কিন্তু কোনোবাই যদি ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়া হলে সেকেন্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাও আৰু এটা সৰু ইয়াত শৰ্ত নহয় পৰামৰ্শ যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয় সেই কাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু শৰ্তকেইটা আমি পূৰণ কৰিব লাগিব বছৰত আমি 10 মাহ পাম 2 মাহ গৰম বন্ধ থাকে গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাওঁ আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে এটেন্ডেন্স নাই তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম অন্তত আমি ইউনিভাৰ্সিটিয়ে যিমান এটেন্ডেন্স বিচাৰে হিমানখিনি এটেন্ডেন্স যাতে আমাৰ থাকে ঠিক তেনেকে যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা যি পাব তেওঁলোকেও ডিগ্ৰী সেকেন্ড ইয়াৰতো পাব ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব খালি সেকেন্ড ইয়াৰত অৰ্থাৎ থাৰ্ড সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব ফিফথ সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব মাত্ৰ পোষ্ট গ্ৰেজুৱেট সেকেন্ড ইয়াৰতো নাম ভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব এতিয়া বহুতে মোক কয় সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালো তোমালোকেও পাবা মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব লাগিব কোনোবা সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই মই উত্তৰটো মোৰ এইটো হ'ব তোমালোকেও পাবা মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নাম ভৰ্তি কৰাব লাগিব যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী পঢ়ি থাকোতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব কাৰণ এই পইচাটো আমি এই কাৰণে দিছো যাতে ডিগ্ৰীলৈকে আমি বিয়াত নবহো দেউতা মই বেয়া পাব নেকি আকৌ মই বিয়াত নবহো বুলি কোৱা কাৰণে আমি ডিগ্ৰীলৈকে বিয়াত বহিব নালাগে কিন্তু ইউনিভাৰ্সিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব অৰ্থাৎ আমাৰ